Hi everyone, welcome to my YouTube channel and my new vlog. তো আজি মই অসমীয়াতে কথা ক'ম মানে কি বহুতে ৰিকুৱেষ্ট কৰি আছে যে অসমীয়াত কওক বিশ্বদা আৰু অসমীয়াত ক'লে বেছি ভাল হ'ব। তো বহুতৰ মানে কিছুমানৰ আকৌ প্ৰব্লেমো হৈ আছে মই হিন্দীত কোৱাক লৈ মানে মোৰ বোলে কথাবিলাক ফাঁচি যায়। তো একচুৱেলি মই প্ৰেক্টিছ কৰি আছিলোঁ হিন্দীত ক'বৰ কাৰণে যাতে মোৰ হিন্দী লেংগুৱেজটো মানে অলপ বেছি ভাল হয়, বেছি বেটাৰ হয় আগতকৈ। তো সেইটো কাৰণে মানে ভাবিছিলোঁ যে কথাখিনি কৈ মানে বেছি পাৰফেক্ট কৰিম হিন্দীত মোৰ হিন্দী লেংগুৱেজটো। তো সেইকাৰণে কৈ আছিলোঁ, কিন্তু ঠিক আছে চবে যদি বিচাৰিছে মানে বহুতে কৈ আছে যে অসমীয়াত ক তোৰ বেছি ভাল হ'ব। তো সেইটো কাৰণে অসমীয়াতে কওঁ বাৰু আজি। তো আজিৰ টপিকটো হ'ল কম্পাউণ্ড মুভমেণ্ট ৱৰ্কআউট আৰু আইচলেশ্যন মুভমেণ্ট ৱৰ্কআউট। তো এইটোৰ ওপৰত মানে বহুতে বহুত কুৱেশ্যন কৰি থাকে মোক, জিমত হওক বা ৰাস্তাত লগ পালে হওক যে কোনটো, বা কিছুমানে ইনষ্টাতো সোধে বা কিছুমানে ফেচবুকতো সোধে। তো সুধি থাকে যে কোনটো মানে বডিৰ ডেভেলপৰ কাৰণে, মাচুল গ্ৰ'থৰ কাৰণে কোনটো কৰিলে বেছি ভাল হয় বা কোনটোৰ পৰা বেছি সোনকালে ৰিজাল্ট পোৱা যায়। তো সেইবোৰ বহুত কুৱেশ্যন সুধি থাকে। আৰু সেইদিনাও মোক মানে মোৰ জিমৰে ল'ৰা এটাই মই দিয়া ৱৰ্কআউট লিষ্টতে মানে কম্পাউণ্ড মুভমেণ্টবিলাক কৰি আছিল বহুতকেইটা। তো মোৰ জিমৰে মানে কোনোবা এজনে মানে ক'লে আৰু তাক যে কম্পাউণ্ড মুভমেণ্ট ইমান কৰা ভাল নহয়। আই ডোণ্ট ন' কোন হয় সেইজন, মানে সি মোক কোৱা নাই। তো বস্তুটো খালি কৈছে যে কম্পাউণ্ড মুভমেণ্ট ইমান কৰাটো ভাল নহয়, আইচলেশ্যন মুভমেণ্ট মানে ৱৰ্কআউট লিষ্টত বেছি ৰাখিলে নিজৰ কাৰণে ভাল। তো সি মোক কুৱেশ্যন কৰিছে যে এনেকুৱা কিবা কথা থাকে নেকি বিশ্বত, মোক এনেকুৱা কৈছে। তো সেইবোৰ চব ডাউটছ এণ্ড কুৱেৰিজ বা কুৱেশ্যন চব ক্লিয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ। তো ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকক, মই গোটেইখিনি মানে ডাউটছ আপোনালোকক যিমান পাৰোঁ ক্লিয়াৰ কৰি দিম। ফাৰ্ষ্টতে আমি জানি লওঁ কম্পাউণ্ড মুভমেণ্ট আৰু আইচলেশ্যন মুভমেণ্ট হয় কি। কম্পাউণ্ড মুভমেণ্ট হৈছে আমি যিবিলাক ৱৰ্কআউট কৰোঁতে এটাতকৈ বেছি মাচুল মানে ইনভল্ভ হয় বা এটাতকৈ বেছি জইণ্ট মানে ইনভল্ভ হয়, সেইবিলাক হৈছে কম্পাউণ্ড মুভমেণ্ট। লাইক আমি স্কোৱাটছ কৰি আছোঁ, তো এটাতকৈ বেছি মাচুল আৰু জইণ্ট আমাৰ ইনভল্ভ হৈ আছে। আৰু আমি শ্ব'ল্ডাৰ প্ৰেছ কৰি আছোঁ বা আমি ডাম্বেল প্ৰেছ কৰি আছোঁ, তাৰপিছত যিমান আমাৰ বাৰবেল ৰ' আছে বা আপোনাৰ তেনেকুৱা আৰু বা চেষ্ট বেঞ্চ প্ৰেছ কৰি আছোঁ। তো এইবিলাকত আমাৰ মানে এটাতকৈ বেছি জইণ্ট, এটাতকৈ বেছি মাচুল মানে ইনভল্ভ হৈ আছে। তো সেইবিলাকক কয় আমাৰ কম্পাউণ্ড মুভমেণ্টছ। আৰু আইচলেশ্যন মুভমেণ্টছ সেইবিলাক হয় যিবিলাকত নেকি অনলি এটা ছিংগল মানে জইণ্টছ আৰু এটা ছিংগল মাচুল আমাৰ ইনভল্ভ হয় ৱৰ্কআউট কৰোঁতে। লাইক আমাৰ এইটো বাৰবেল কাৰ্লছ, দেন আমাৰ ক্ৰছ কেবল, ছাইড লেটাৰেল, তো এনেকুৱা ট্ৰাইচেপ পুলি পুছ ডাউন। তো এইবিলাক হৈছে আমাৰ আইচলেশ্যন মুভমেণ্ট। তো কম্পাউণ্ড আৰু আইচলেশ্যন মুভমেণ্টৰ মাজত ডিফাৰেঞ্চ হৈছে এইটো। এতিয়া মই ক'ম কোনটো মানে কৰিলে বেছি ভাল, কাৰ কাৰণে বেছি ভাল, বা কোনটো কেতিয়া কৰে বা কিয় কৰিব লাগে, বা ৱৰ্কআউট লিষ্টত কি ৰাখিব লাগে, কম্পাউণ্ড মুভমেণ্ট ৰাখিব লাগে নে আইচলেশ্যন মুভমেণ্ট ৰাখিব লাগে, সেইটো মই আপোনালোকক এতিয়া ভালকৈ বুজাই দি আছোঁ। তো চাওক, আজিৰ পৰা যেতিয়ালৈকে আমি জন্মই পোৱা নাছিলোঁ, মানে যেতিয়াৰ পৰা বডি বিল্ডিং ষ্টাৰ্ট হৈছে, তো অল্ড স্কুল যিটো কয়, তো তেতিয়াৰ পৰা এটাই মানে ৰুলছ যে বডি ডেভেলপ কৰিব লাগিলে বা মাচুল গ্ৰ'থৰ কাৰণে সেই অল্ড স্কুলৰ দিনৰ পৰা কম্পাউণ্ড মুভমেণ্ট বেছি চবে ইউজ কৰি আহি আছে। আপুনি যদি মানে বেষ্ট ৰিজাল্ট বিচাৰে, মানে মাচুল ডেভেলপ বা মাচুল বিল্ড কৰিব বিচাৰে বা মাচুল গ্ৰ'থ কৰিব বিচাৰে, তেতিয়া কম্পাউণ্ড মুভমেণ্ট ইজ দ্য বেষ্ট ৱৰ্কআউট। মানে সেইটো কম্পাউণ্ড মুভমেণ্ট আপোনালোকৰ ৱৰ্কআউটত থকাটো বেছি জৰুৰী, না কি আইচলেশ্যন মুভমেণ্ট ৰখাটো। আইচলেশ্যন মানে জৰুৰী, কিন্তু ৰাখক, বা দুটা বা তিনিটা এক্সাৰচাইজ ৰাখিলে হৈ যায়, কিন্তু বেছিকৈ কম্পাউণ্ড মুভমেণ্টত বেছি ফ'কাছ কৰক মাচুল গ্ৰ'থৰ আৰু মাচুল বিল্ডিঙৰ কাৰণে। এতিয়া আইচলেশ্যন মুভমেণ্ট তেতিয়া কৰক যেতিয়া আপুনি মাচুল গ্ৰ'থ কৰি লওক কম্পাউণ্ড মুভমেণ্টেৰে। মানে তেতিয়া কাটিঙৰ টাইমত আপোনালোকে কম্পাউণ্ড মুভমেণ্ট মানে কমকৈ ৰাখি আইচলেশ্যন মুভমেণ্ট বেছিকৈ কৰক। তেতিয়া এনেও কাটিঙৰ টাইমত মানে কাপছ কমাই হোৱা যায়, বা সেইটো কাৰণে কাটিঙৰ টাইমত ইউজ কৰিব পাৰে আইচলেশ্যন মুভমেণ্ট। কিন্তু মাচুল গ্ৰ'থৰ কাৰণে বা মাচুল বিল্ডিঙৰ কাৰণে আপুনি কম্পাউণ্ড মুভমেণ্ট বা বেছি ইম্পৰ্টেণ্ট দিয়ক, আৰু আইচলেশ্যন মুভমেণ্ট ইমান ইম্পৰ্টেণ্ট নিদিব, ৰাখক বা দুটা বা তিনিটা। এতিয়া আইচলেশ্যন মুভমেণ্ট তেতিয়া কৰক, ধৰক আপোনাৰ যিকোনো এটা মানে মাচুল আপোনাৰ বেছি ডেভেলপ কৰিব বিচাৰি আছে, লাইক আমাৰ ডেল্টইডটো আপুনি ডেভেলপ কৰিব বিচাৰি আছে, তো ছাইড লিটাৰেল কৰক, বা লেগৰ যিকোনো এটা পাৰ্ট আপোনাৰ কম ডেভেলপ হৈ আছে, তো সেইটোত বেছি ফ'কাছ কৰিবৰ কাৰণে মানে আইচলেশ্যন মুভমেণ্ট কৰক। তো মানে কি মাচুল ডেফিনেশ্যনৰ কাৰণে আপুনি আইচলেশ্যন মুভমেণ্ট ইউজ কৰক, আৰু যিটো মাচুল গ্ৰ'থ আছে বা মাচুল বিল্ড কৰিবৰ কাৰণে আপোনালোকে কম্পাউণ্ড মুভমেণ্ট ইউজ কৰক। তো আৰু যিবিলাক বিগিনাৰ্ছ আছে, মানে এডভান্স লেভেলবিলাকৰতো কথা নকওঁৱে,
কিন্তু যিবিলাক বিগিনাৰ্ছ আছে সিহঁতে বেছিকৈ কম্পাউণ্ড মুভমেণ্ট ফ'কাছ কৰক, কাৰণ মই আজিকালি বহুতক দেখোঁ যে কিছুমানে ইউটিউবত বা ইনষ্টাত ভিডিঅ'বিলাক চাই ডাঙৰ ডাঙৰ বডি বিল্ডাৰ্ছবিলাকৰ বা ইনফ্লুৱেঞ্চাৰবিলাকৰ, তো সিহঁতে মানে অলপ আইচলেশ্যন মুভমেণ্টৰ এক্সাৰচাইজবিলাক বেছি কৰে, তো সিহঁতক মানে ফ'ল' কৰি কিনে আমাৰ জিমত বিগিনাৰ্ছবিলাকেও আকৌ আইচলেশ্যন মুভমেণ্টবিলাক কৰিব মানে বেছি মানে ইচ্ছা কৰে বা কৰিব যায়। তো মই সিহঁতক কৈ থৈ দিওঁ মানে এটা কথা জানাটো ভাল, যিবিলাক ইউটিউবত মানে বডি বিল্ডাৰ্ছ আছে ডাঙৰ ডাঙৰ বা ইনফ্লুৱেঞ্চাৰ আছে ইনষ্টাগ্ৰামত বা ফেচবুকত, তো সিহঁতে অলৰেডি কম্পাউণ্ড মুভমেণ্ট কৰি নিজৰ বডিটো গ্ৰ'থ কৰি লৈছে। তো সেইটো কাৰণে সিহঁতে এতিয়া মানে পাম্পিঙৰ কাৰণে বা আপোনাৰ মাচুলটো ডেফিনেশ্যন আনাৰ কাৰণে তো বেছিকৈ আইচলেশ্যন মুভমেণ্ট কৰে। তো সেইটো সিহঁতৰ গ'লছ বেলেগ, মানে চবৰে ৱৰ্কআউট লিষ্টৰ গ'লছ বেলেগ, মানে আমাৰ বেলেগ বা বেলেগৰ কিছুমানৰ বেলেগ, তো চবৰে বেলেগক মানে ফ'ল' কৰিব নাযাব, চবৰে বডি ষ্ট্ৰাকচাৰ বা এইমছ বা গ'লছ বেলেগ বেলেগ থাকে। তো সিহঁতক মানে ফ'ল' কৰি কিনে এক্সাৰচাইজ কৰিব নাযাব, বা মই যিটো এক্সাৰচাইজ কৰোঁ সেইটো বেলেগৰ কাৰণে নহয়, মোৰ যিটো ডায়েট লিষ্ট সেইটো বেলেগৰ কাৰণে নহয়। তো চবৰে মানে গ'লছ এইমছ লৈ বেলেগ বেলেগ, তো বেলেগক মানে ফ'ল' নকৰিব। মানে আপোনালোকৰ ট্ৰেইনাৰে যেনেকৈ শিকায় বা ট্ৰেইনাৰে যি লিষ্ট দিয়ে বা যেনেদৰে আপোনালোকক গাইড কৰে, তো সেইটোক ফ'ল' কৰক, না কি ইনষ্টা বা ইউটিউবত বা কোনোবাই কিবা কৈছে বা গুগলত চাই কিনে। তো সেনেকৈ কৰা বস্তু নহয়। তো বিগিনাৰ্ছবিলাকক কৈছোঁ আপোনালোকে কম্পাউণ্ড মুভমেণ্টক বেছি ফ'কাছ কৰক, না কি ইউটিউব বা ইনষ্টাত বা কোনোবাই কিবা কৈছে এনেকুৱা কৰক তেনেকুৱা কৰক। তো সেইবিলাকক ইমান ফ'কাছ কৰি লাভ নাই। নিজৰ ট্ৰেইনাৰে নিজৰ মানে কি যিজন গুৰু আছে বা পাৰ্চনেল ট্ৰেইনাৰ আপোনালোকে যাক লয়, তো সিহঁতক মানে ফ'কাছ কৰক, সিহঁতে যেনেকৈ কয় তেখেতে যেনেকৈ কয় গাইড কৰে তেনেকৈ ফ'কাছ কৰক, অবভিয়াছলি বডি গ্ৰ'থ হ'ব। কিন্তু মই বাৰ বাৰ কৈছোঁ যে বিগিনাৰ্ছ হওক বা যোনে নহওক মানে বেছিকৈ কম্পাউণ্ড মুভমেণ্টক বেছি ফ'কাছ কৰক, তেতিয়াহে মাচুল বিল্ড হ'ব। আইচলেশ্যন মুভমেণ্ট তেতিয়া কৰক কাটিঙৰ টাইমত কৰক, তেতিয়া অকণমান বডিত কাৰ্ভ চাৰ্ভছ কম থাকে বা পানীও মানে বডিত ইমান এটা নাথাকে। এইবিলাক ডাঙৰ ডাঙৰ বডি বিল্ডাৰ্ছ আছে বা আমি কম্পিটিশ্যনৰ আগত কাটিঙৰ টাইমতো ইমান মানে আইচলেশ্যন মুভমেণ্ট ইউজ নকৰোঁ, কম্পাউণ্ড মুভমেণ্টে ইউজ কৰোঁ। কিন্তু যিটো পিক টাইম থাকে মানে পিক উইক বুলি কয়, মানে কম্পিটিশ্যনৰ পৰা 7 দিন আগত, তেতিয়াহে আইচলেশ্যন মুভমেণ্ট অলপ বেছিকৈ কৰিব লগা হয়, কাৰণ তেতিয়া আমাৰ বডিত মানে পানী অলপ কমকৈ খোৱা যায় বা চল কমকৈ লোৱা যায় বা কাৰ্ভছ টোটেলি অফ কৰি দিয়া যায়। তো তেতিয়া মানে কম্পাউণ্ড মুভমেণ্ট কৰিবৰ কাৰণে অলপ জইণ্টৰ কাৰণে ৰিক্সি হৈ উঠে। তো সেইটো কাৰণে মেক্সিমাম বডি বিল্ডাৰ্ছে বা আমি কি কৰোঁ পিক উইকত আমি কম্পাউণ্ড মুভমেণ্টৰ সলনি অলপ আইচলেশ্যন মুভমেণ্ট অলপ বেছিকৈ কৰোঁ, মানে মাচুলটো ডেফিনেশ্যন আনিবৰ কাৰণে। কিন্তু মেক্সিমামে আকৌ এনি টাইম খালি আইচলেশ্যন মুভমেণ্ট কৰিব বিচাৰে, তো সেইটো নকৰিব, নহ'লে মাচুল গ্ৰ'থ ইমান ভাল নহ'ব। তো আজিৰ কাৰণে মোৰ এইখিনিয়ে ক'ব লগা আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে মোৰ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন, ৱৰ্কআউট ৰিলেটেড ইনফৰমেশ্যন বা ডায়েট ৰিলেটেড ইনফৰমেশ্যনবোৰ আপোনালোকে পাই থাকিব। মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন বা কুৱেৰিজ বা সুধিব লগা আছে তেনেহ'লে মই ইনষ্টাগ্ৰাম আইডিৰ লিংক দি দিছোঁ, তাত মোক ফ'ল' কৰক, মোক মেছেজ কৰক, মই এনচাৰৰ ৰিপ্লাই দি দিম। তো নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ, বাই বাই।